সুৰবিলাক আমাৰ খুব বেছিকৈ মনত ৰৈ যায়। আমি গুণগুণাই থাকোঁ নহয়, মন গ'লে সুৰটো গুণগুণাই ভাল লাগে। আমি গাব পাৰোঁ নোৱাৰোঁ, কিন্তু গুণগুণাই ভাল লাগে। কিন্তু আচলতে কি, এই সুৰৰ গুণগুণনিটোৱে আচলতে জীৱনৰ বুৰবুৰণি। ভাল লাগে গুণগুণাই, আৰু এই সুৰৰ গুণগুণনিতেই আমাৰ ভাষাবোৰ জীয়াই থাকে। এতিয়া এই দোৱানবিলাক আমাৰ জনজাতি ভাইসকলৰ কিমান পুৰণা ঠিক নাই, কোনো আখৰো নাই, ব্যাকৰণো নাই, কিন্তু মুখে মুখে গুচি আহিলে সেইবিলাক কিন্তু মানে এটা সুৰ থাকে, লয় থাকে। তেওঁলোকৰো লোকসংগীত আছিল, আছে, আজিও আছে, গতিকে কণ্টিনিউ হৈ আছে, আহি আছে। তেওঁলোকৰ দোৱানবিলাক চলি আছে মুখে মুখে আজিও। আৰু সুৰ মানে গান নথকাৰ কাৰণেই, সুৰ নথকাৰ কাৰণেই, সংস্কৃত গান এটা নথকাৰ কাৰণেই ইমান এটা পণ্ডিতৰ ভাষা, সংস্কৃত ভাষাটো নোহোৱা হৈ গ'ল। সেই মন্ত্ৰধ্বনিত, শ্লোকত মন্ত্ৰধ্বনিতৰ মানুহ গুণগুণাই নাথাকে, গতিকে সেইটো পণ্ডিতৰ ভাষা হৈ আছিলে, সাংঘাতিক এটা লিখাৰ সমস্ত আছিলে, গতিকে সেইটো পণ্ডিতৰ ভাষা আছিলে। কিন্তু আজি নোহোৱা হৈ গ'ল। আজি ইমান চেষ্টা কৰিব লগা হৈছে লুকাই যোৱা ভাষা, হেৰাই যোৱা ভাষা এই বুলি পেলাই। কিন্তু আকৌ সংস্কৃতৰ পৰা যে আকৌ বেলেগ ভাষাবোৰ ওলাল, আমাৰ সেইবিলাক কেনেকৈ ওলাল, হাও, এইবোৰ বহুত কথা। কিন্তু ঘটনা হ'ল কি, আমাক দাবী কৰে, জীৱনে সুৰ দাবী কৰে, জীৱনে গুণগুণনি দাবী কৰে, সুৰ দাবী কৰে। সেইবোৰ কেনেকৈ পাম? আমি সহজভাৱে পাব লাগিব। খুব এটা ব্যাকৰণৰ কঠোৰ নীতিত আমি নাপাওঁ। সেই এটা সংমিশ্ৰণ চলিলে নহয়, এনেকৈ চলি চলি জীৱনৰ দাবীত কিছুমান ভাষা, পৰিশীলিত ভাষা সৃষ্টি হ'বলৈ ধৰিলে। জীৱনৰ দাবীত, মানুহৰ মনৰ দাবীত, জীৱনৰ দাবীত। গতিকে সেইবোৰ সংমিশ্ৰণ হৈ মেলি পৰিশীলিত ভাষা কিছুমান ওলাবলৈ ধৰিলে। এতিয়া আমাৰ শংকৰদেৱৰ বৰগীত, কীৰ্তন, ঘোষা এইবোৰ আমি যেতিয়া গাই থকা কথাবোৰ ডাঙৰ কথা, গুণগুণাই গাওঁ। সেই গাই থকাৰ কাৰণে ভাষাটো আজিও 500 বছৰ ধৰি আহি থাকিলে। আৰু তাৰপিছত কি হৈ গ'ল, যেতিয়া আমাৰ জ্যোতিপ্ৰসাদ আহিল, জ্যোতিপ্ৰসাদৰ জ্যোতি সংগীতৰ যিবিলাক ভাষা, যিবোৰ শব্দ গুণগুণাই থাকিলে গম পাব, জ্যোতি সংগীত গুণগুণাই থাকিলে গম পাব আমাৰ মানে কিমান সমৃদ্ধ ভাষা, ভাষাটো কেনেকৈ সমৃদ্ধ কৰিলে জ্যোতিপ্ৰসাদে। তাৰপিছত আহি গ'ল আমাৰ বহুত কুৰি শতিকাততো আৰু কেইবাজনো মহৎ গীতিকাৰ আহি গ'ল নহয়। আমাৰ ভূপেন হাজৰিকাতো আছেই, নিৰ্মল প্ৰভা বৰদলৈ, তপজ্জল আলি, নৱকান্ত বৰুৱা, একদম মানে প্ৰসিদ্ধ গীতিকাৰ কেতবোৰে গীতি সাহিত্যৰে আমাৰ ভঁৰাল তনকাল কৰিলে। আমি গুণগুণাই থাকিলোঁ গানবিলাক। আমাৰ গানবিলাকৰ মাজত আমি বিহু গুণগুণাওঁ, গান গুণগুণাওঁ, আৰু কি এইবিলাক সুৰবিলাক দুবিধ, এবিধ হ'ল ভক্তি প্ৰধান, এবিধ হ'ল ৰোমান্টিক প্ৰধান। সকলো মিলি পেলাই আমি লাহে লাহে সুগম সংগীতৰ ফালে আহিলোঁ। সুৰত গুণগুণাই থাকিলোঁ, আমাৰ ভাষাবিলাক সমৃদ্ধ হৈ গৈ থাকিল। ভূপেন হাজৰিকাৰ গানে আমাক বহুত শব্দ শিকালে, সৰু ল'ৰা ছোৱালীক আমি মনত পৰে। গতিকে গীতি সাহিত্যৰে বহুতখিনি কৰা যায়, মানে গীতি সাহিত্যতহে জীয়াই থাকে ভাষাটো, সঁচা কথা ক'বলৈ গ'লে দেই। তেনেকৈ আহি এতিয়া এই শেহতীয়াভাৱে যেতিয়া মানে ইমান ইংৰাজী ভাষাৰ প্ৰচলন, ইংৰাজী মাধ্যমৰ এটা ষ্টাইল, ফেশ্বন হ'ল ল'ৰা ছোৱালীবিলাকে, তাৰ মাজতো যেতিয়া শেষৰ ফালে আমাৰ জুবিন গাৰ্গে বহুত গান লিখিলে, বহুত গান গালে, সেইবিলাকেও কিন্তু বহুত এতিয়া মানে ৰজনী মানে ৰাতি, প্ৰভাত মানে পুৱা, এইবিলাকো সেই নতুন ল'ৰা ছোৱালীবিলাকে এই জুবিনৰ গান শুনিলে। গীতিকাৰ নতুন অন্য গীতিকাৰ আছে, বহুত ভাল ভাল গীতিকাৰৰ গান। গতিকে গুণগুণনিটো, গানটো বহুত ডাঙৰ কথা, 1 নম্বৰ। 2 নম্বৰ কথা, ক্ৰিয়েটিভ লিটাৰেচাৰ, সৃষ্টিশীলতা। কবিতাত লয়, এতিয়া আমি যেনেকৈ মিলিলোঁ প্ৰথম জগত তোমাৰ কোলাতে আই, জীৱনৰ প্ৰথম পোৱাত, সেই আদিম পোৱাত, সেইবিলাক মানে আমাৰ আহি যায়। যেনেকৈ ধৰি লওক, এই ঔ কলি কু 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 বুলি আকৌ এবাৰ মাত কৰি আকৌ এবাৰ মাতি লয় থাকে না, সেই লয় থাকে, সেইবিলাকতে ভাষাটো জীয়াই থাকে। ভাষাৰ প্ৰাণ সেইবিলাকত থাকে, সৃষ্টিশীলতাত থাকিব, গাব লাগিব, ক'ব লাগিব, গুণগুণাব লাগিব, তাতে থাকে ভাষাবিলাক। আৰু সেই ভাষাত তেতিয়া প্ৰাণ থাকে, জীৱন থাকে, সম্পৃক্ত হৈ থাকে। সেইকাৰণে খুব ভাল, মই ভাবোঁ যে গীতি সাহিত্য বহুত আমাৰ কাৰণে বহুত প্ৰয়োজনীয়। বাকী এনেই ভাষা এটা লাইব্ৰেৰীৰ আলমাৰীত জীয়াই নাথাকে, পণ্ডিতৰ টেবুলতে জীয়াই নাথাকে, এইবিলাক দৰকাৰ আছে। কিন্তু তাত প্ৰধান কথা হ'ল আমি কেনেকৈ ব্যৱহাৰ কৰি আছোঁ, আমি গাই আছোঁ নে নাই, আমি কৈ আছোঁ নে নাই, আমি গুণগুণাই আছোঁ নে নাই, এইবিলাক বহুত দৰকাৰ এটা ভাষা জীয়াই থোৱাৰ কথা হ'লে। আৰু ভাষা এটা এনেই জীয়াই নাথাকে, তাত
প্ৰাণ থাকিব লাগিব, জীৱন থাকিব লাগিব, সম্পৃক্ত হৈ থাকিব লাগিব। আজি ভাল হৈছে, ধ্ৰুপদী ভাষা হৈছে অসমীয়া এটা খবৰ আহিছে, মানুহে আনন্দ পাইছে, ঠিক আছে। কিন্তু এইবিলাকৰ ফলত কি হ'ব, এইটো এটা স্বীকৃতিৰ ফলত কি হ'ব, ধৰি লওক কোনোবাই গৱেষণা কৰিবৰ কাৰণে ধন বেছিকৈ পাব, কোনোবাই এটা পুৰস্কাৰৰ ধনৰাশি বাঢ়িব, বা এনেধৰণৰ যিবিলাক চৰকাৰী সুযোগ এইবিলাক বাঢ়িব, ঠিক আছে, এচাম মানুহৰ কাৰণে ভাল কথা। কিন্তু সেই স্বীকৃতিবিলাকে আমাৰ ভাষাটো জীয়াই নাৰাখে। আমাৰ সৃষ্টিশীল কচৰত অনুশীলনবিলাক লাগিব, গল্প, কবিতা, গান, সমস্ত এই ক্ৰিয়েটিভিটি লাগিব, শ্ৰোতা লাগিব, শুনিব লাগিব, ক'ব লাগিব, কথাবিলাক গুণগুণাব লাগিব। তেতিয়াহে আমাৰ ভাষা জীয়াই থাকিব, আৰু আমাৰ ভাষাত প্ৰাণ থাকিব লাগিব, জীৱন থাকিব লাগিব, সেইবিলাক থাকিব। আৰু সেইকাৰণে এই যে কৈছোঁ, যেনেকৈ দোৱান চলি আহিছে, এতিয়া আজি আমাৰ কথা হ'ল, আমাৰ এটা ব্যাকৰণ আছে, আমাৰ আখৰ আছে, গতিকে সেইবোৰেও আমাক যোগ দিলে তাৰ মাজত, সেই প্ৰাণৰ লগত। গতিকে আমাৰ এই পৰিশীলিত ভাষাটো, মই ভাবোঁ আমি অমৰ, অসমীয়া ভাষা কেতিয়াও নমৰে। আমাৰ ইমান সমৃদ্ধ গীতি সাহিত্য, এতিয়া অসমীয়া ভাষা মৰাৰ কোনো চান্স নাই, আৰু সেইটো সুবিধা আমি নিদিওঁ। আমি জীয়াই ৰাখিম আমাৰ গুণগুণনিত, আমাৰ কথাত, আমাৰ জিভাত, আমাৰ প্ৰাণত, আমাৰ হৃদয়ত ভাষা আছে, জীৱন আছে, থাকিব, সদায় থাকিব। নমস্কাৰ।